দ্বিতীয়টো যদি খোলাৰ পৃষ্ঠত P বিন্দু থাকে তেন্তে ক্যাপিটেল R আৰু স্মল r সমান তাৰ মানে পৰিস্থিতিটো এনেকুৱা হ'ল যে যদি এবাৰ P বিন্দু অলপ আঁতৰত নহয় এইখিনিতে আছে তেতিয়াহ'লে আমি স্মল r ৰ ঠাইত ক্যাপিটেল R বহাই দিব পাৰিম আৰু এটো ডাইৰেক্টলি কি হৈ যাব ডাইৰেক্টলি এই সমীকৰণটোৱে এই ইকুৱেশ্যনটোৱে আহি যাব 1/4 pi epsilon naught q by r square এটো কোনো ধৰণৰ এক্সট্ৰাকে ডায়াগ্ৰামৰ প্ৰয়োজন নাই থাৰ্ড সি পাৰ্টটো যদি খোলাৰ ভিতৰৰ P বিন্দুটো থাকে তেতিয়া হলে কিমান ক্ষেত্ৰ প্ৰাবল্য পাব এতিয়া এটো হল আমাৰ খোলাটো তাৰ ওপৰতে পৃষ্ঠটোত আধানবোৰ জমা হৈ আছে এতিয়া এটো হল কেন্দ্ৰটো আৰু এই কেন্দ্ৰটোৰ পৰা r দূৰত্বত এটা P বিন্দু আছে যেটো খোলাটোৰ ভিতৰতে অৱস্থিত আছে ইয়াতে P বিন্দুটো তেতিয়া আমি কি কৰিম আমি P বিন্দুটোক সুইপ যোৱাকে এটা গোলকীয় এটা পৃষ্ঠ এটা নিৰ্মাণ কৰিম আকিম যেটো এই খোলাটোৰ ভিতৰত থাকিব যদি খোলাৰ ভিতৰত P বিন্দুটো থাকে তেতিয়া ইৰ মান নিৰ্ণয় কৰিবলৈ আমি এটা r ব্যাসাৰ্ধৰ গোলকৰ অঙ্কন কৰিম যেটো পৃষ্ঠ P বিন্দুত আছে এই পৃষ্ঠৰ লগত সম্বন্ধিত ফ্লাক্সৰ পৰিমাণ আগৰটো দৰে phi = e ইন্টিগ্ৰেশন ds আমি জানো ইন্টিগ্ৰেশন ds টো হ'ব e * 4 pi r square কাৰণ সেই সৰু পৃষ্ঠটোৰ সৰু গোলকটোৰ 4 pi r square পৃষ্ঠকালি হ'ব আকৌ আমি গাউছৰ সূত্ৰৰ পৰা পাওঁ phi = q by epsilon naught কিন্তু গাউছৰ সূত্ৰৰ কিন্তু এটা শর্ত আছে যে যদি এটা পৃষ্ঠ লও আবদ্ধ পৃষ্ঠ তাৰ ভিতৰতে আধান থাকিব লাগিব বাহিৰত আধান থাকিলে আমি সেই আধানটো হিসাব নকৰো তেতিয়া হলে আমাৰ এটো ক্ষেত্ৰত যে আমি এই গাউছীয় পৃষ্ঠটো লৈছো তাৰ ভিতৰত কিন্তু আধান নাই কোত আছে বাহিৰত আধানবোৰ আছে তেতিয়া হলে ভিতৰত আধানটো মুঠ মানটো কিমান হ'বগে মুঠ মানটো হ'ব 0 কিয়নো এই গাউছীয় পৃষ্ঠত কোনো আধান নাই সকলো আধানে বাহিৰতে q to 0 যদি লওঁ তেতিয়া গাউছৰ সূত্ৰৰ পৰা phi = 0 হ'ব ইয়াক আমি টু ইকুৱেশ্যন ৰাখি দিলো সো ইকুৱেশ্যন নম্বৰ 1 টো আছিল e * 4 pi r square আৰু ইকুৱেশ্যন 2 টো আছিল phi = 0 সো দুটা সমান সমান কৰিলে e * 4 pi r square = 0 যদি হয় তেতিয়া হলে e = 0 ইয়াৰ অৰ্থাৎ কি হ'ল যে আহিত খোলাৰ ভিতৰত বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্য নাথাকে শূন্য থাকে সো এটোৱে আমাৰ ইয়াৰ শেষৰ যেটো কথাটো যে খোলাৰ ভিতৰতে কোনো ধৰণৰ বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্য পোৱা নাযায় তো এইটোক লৈ আমি গাউছৰ সূত্ৰৰ তৃতীয় প্ৰয়োগটো শেষ কৰিলো